নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। ৱফৰ্ছ কেলেংকাৰীৰ তদন্তৰ ফাইল পুনৰ খুলিবলৈ সাজু হৈছে CBI। CBI পুনৰ আৰম্ভ কৰিব 1986 চনৰ ভাৰতৰ অস্ত্ৰক্ৰয় কেলেংকাৰীৰ তদন্ত। ইতিমধ্যে CBI আমেৰিকাৰ আদালতলৈ লেটাৰ অফ ৰগেটৰী অৰ্থাৎ LR প্ৰেৰণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেচৰকাৰী অনুসন্ধানকাৰী মাইকেল হাৰ্ছমেনে 2017 চনত ভাৰতলৈ আহোঁতে ৱফৰ্ছ কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক দাবী কৰিছিল আৰু তাৰ ভিত্তিতে CBI এই কেলেংকাৰীৰ অভিযোগৰ তদন্ত পুনৰ আৰম্ভ কৰিব। ৱফৰ্ছ হৈছে ছুইডেনৰ এটা অস্ত্ৰ নিৰ্মাণ সংস্থা। 1986 চনত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰৰ সময়ত এই ৱফৰ্ছৰ সৈতে 1437 কোটি টকাৰ অস্ত্ৰ ক্ৰয় চুক্তি সম্পাদন কৰিছিল ভাৰত চৰকাৰে। এই চুক্তিৰ ভিত্তিতেই ভাৰতে ছুইডেনৰ সংস্থাটোৰ পৰা 400টা MM হাউইটজাৰ গান ক্ৰয় কৰিছিল। কিন্তু এবছৰৰ পাছতে ছুইডেনৰ এটা ৰেডিঅ' চেনেলে দাবী কৰিছিল যে ৱফৰ্ছে ভাৰতত অস্ত্ৰ বিক্ৰী কৰাৰ বাবে তেতিয়াৰ ভাৰতৰ একাংশ ৰাজনৈতিক নেতা আৰু প্ৰতিৰক্ষা বিষয়াক উৎকোচ দিবলগীয়া হৈছিল। অভিযোগ অনুসৰি ৱফৰ্ছে তেতিয়া ভাৰতত প্ৰায় 60 কোটি টকাৰ উৎকোচ আদায় দিছিল। এই কেলেংকাৰীয়ে ভাৰতৰ ৰাজনীতিত তোলপাৰ লগাইছিল। আনকি এই অভিযোগৰ পাছত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েও পদৰ পৰা ইস্তফা দিবলগীয়া হৈছিল। কিন্তু ৰাজনীতিত তোলপাৰ লগালেও এই কেলেংকাৰীৰ গোচৰ আজিলৈ অমীমাংসিত হৈয়ে থাকিল। এতিয়া দেশৰ এনে এটা বৃহৎ কেলেংকাৰীৰ তদন্ত যদি পুনৰ আৰম্ভ হয়, সেয়া নিশ্চয়কৈ এটা ভাল খবৰ। কিন্তু দেশত এনে ঘটনা কেৱল ৱফৰ্ছতে শেষ হোৱা নাছিল। ইয়াৰ অনুৰূপ ঘটনা পৰৱৰ্তী সময়তো ঘটিছে, যাৰ ভিতৰত অন্যতম লুই বাৰ্জাৰ কেলেংকাৰী। লুই বাৰ্জাৰ এটা আমেৰিকান কোম্পানী। এই কোম্পানীটোৱে 2009-2010 চনত গুৱাহাটী মহানগৰীত পানী যোগানৰ ব্যৱস্থাপনাৰ পৰামৰ্শদাতাৰ দায়িত্ব লাভ কৰিছিল। অসমৰ উপৰিও গোৱাতো এই সংস্থাটোৱে একে দায়িত্ব লাভ কৰিছিল। কিন্তু ৱফৰ্ছৰ দৰেই এই লুই বাৰ্জাৰেও কাম পাবলৈ ভাৰতৰ একাংশ বিষয়াক উৎকোচ দিবলগীয়া হৈছিল। আমেৰিকাৰ এখন আদালতত সংস্থাটোৰ কাৰ্যবাহীসকলে এই কথা স্বীকাৰ কৰিছিল। ইয়াৰ পাছতেই অসমৰ স্বৰাজ অধিকাৰী সংগ্ৰাম অসম নামৰ সংস্থাটোৰ আহ্বায়ক ভৱেন সন্দিকৈয়ে এই ঘটনাৰ তদন্ত বিচাৰি দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়া, লুই বাৰ্জাৰ কোম্পানীৰ বিষয়া, অসম চৰকাৰৰ তেতিয়াৰ একাংশ বিষয়াকে ধৰি একাংশ ব্যক্তিৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছিল। 2009-2010 চনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল। তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই গোচৰৰ তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন হৈছিল। এই গোচৰটো পাছত CID লৈ হস্তান্তৰ কৰা হৈছিল। কিন্তু CIDৰ দ্বাৰা ইয়াৰ তদন্তৰ কোনো অগ্ৰগতি নেদেখি অভিযোগকাৰী ভৱেন সন্দিকৈয়ে পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত CBIক অৰ্পণৰ বাবে নিৰ্দেশ দিছিল। সমান্তৰালভাৱে 2015 চনত অসম চৰকাৰেও এই ঘটনাৰ এক তদন্ত ঘোষণা কৰিছিল। অতিৰিক্ত মুখ্য সচিব SC দাসক তদন্তৰ ভাৰ দিছিল। অতিৰিক্ত মুখ্য সচিব দাসে প্ৰতিবেদনত এই অভিযোগৰ তদন্ত CBIক অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। 2017 চনত CBIয়ে এই গোচৰটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু প্ৰায় 8 বছৰ পাৰ হৈ যোৱাৰ পাছতো এই গোচৰৰ তদন্তই আজিলৈ বিশেষ অগ্ৰগতি লাভ নকৰিলে। বিজেপি চৰকাৰৰ শাসনকালত চলা এই বিয়াগুম কেলেংকাৰীৰ তদন্ত বৰ্তমান স্থবিৰ। অভিযোগ অনুসৰি কিছুমান হাই প্ৰফাইল লোকৰ নাম এই অভিযোগৰ লগত জড়িত হৈ পৰাৰ বাবে ইয়াৰ তদন্তত এই স্থবিৰতা আহিছিল। এতিয়া CBIয়ে ৱফৰ্ছ কেলেংকাৰীৰ তদন্তক লৈ তৎপৰ হৈছে। প্ৰায় 39 বছৰ পূৰ্বে হোৱা এই কেলেংকাৰীৰ তদন্ত দেশবাসীয়ে বিচাৰে। একে সময়তে প্ৰাসংগিক হৈছে লুই বাৰ্জাৰ কেলেংকাৰীৰ বিষয়টো। 2015 চনত উত্থাপিত হোৱা ৱফৰ্ছ কেলেংকাৰীৰ অভিযোগ আৰু লুই বাৰ্জাৰ কেলেংকাৰীৰ অভিযোগ প্ৰায় একে ধৰণৰ। এতিয়া প্ৰশ্ন হৈছে, CBIয়ে ৱফৰ্ছৰ দৰে একে ধৰণেৰে লুই বাৰ্জাৰ কেলেংকাৰীক লৈও তৎপৰতা অৱলম্বন কৰিবনে? ৱফৰ্ছৰ দৰেই লুই বাৰ্জাৰৰো তদন্তৰ ফাইল খোল খাবনে? নে কোনোবা প্ৰভাৱশালী চক্ৰৰ বাবেই লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ এই স্থবিৰতা ভংগ নোহোৱাকৈয়ে থাকি যাব? সেয়া সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব। ধন্যবাদ।